বিচ্ছেদ মন্ত্ৰ তান্ত্ৰিক শাস্ত্ৰতো থকা এটা অতি শক্তিশালী আৰু বিপদজনক মন্ত্ৰ। এই মন্ত্ৰৰ দ্বাৰা দুজন মানুহৰ মাজত থকা প্ৰেম, বন্ধুত্ব, সংহাৰ বা ব্যৱসায়িক সম্পৰ্ক চিৰদিনৰ বাবে ভাঙি পেলোৱা হয়। সতৰ্কবাণী: এই মন্ত্ৰ অতি কঠোৰ তান্ত্ৰিক সাধনা। অন্যায়ভাৱে ব্যৱহাৰ কৰিলে সাধকৰ ওপৰতেই ইয়াৰ প্ৰতিক্ৰিয়া উল্টাই পৰে। সাধক পগলা হৈ যাব পাৰে, ঘৰ ভাগি যাব পাৰে আৰু আয়ু কমিব পাৰে। গুৰুৰ তত্বাৱধানত এই মন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি জানো, আহক সৰ্বাধিক প্ৰচলিত আৰু প্ৰমাণিত বিচ্ছেদ মন্ত্ৰটো। মন্ত্ৰটো হ'ল কালী কৌমাৰী বিচ্ছেদ মন্ত্ৰ। ওম ক্ৰীং কালী কৌমাৰী ফট স্বাহা। প্ৰয়োগ বিধি বা সাধন পদ্ধতি: সময় কৃষ্ণপক্ষৰ মঙলবাৰ বা শনিবাৰৰ পৰা আৰম্ভ কৰিব। শ্ৰেষ্ঠ সময় হ'ল অমাৱস্যাৰ ৰাতি। স্থান: একান্ত নিৰ্জন ঠাই, শ্মশানৰ কাষ বা কালী মন্দিৰৰ সন্মুখত। পূজা সামগ্ৰী: কলা কাপোৰ পাৰি বহিব, কলা তিল, কলা চন্দন ব্যৱহাৰ কৰিব। মদ, মাংস, মাছ দৰকাৰ। দুখন মানুহৰ নাম লিখা কাগজ লাল চিয়াহীৰে দেখিব। কলা হাকোটা, কলা কাপোৰ পিন্ধোৱা পুতলা 2টা, কটাৰী বা চুৰি। সাধনা পদ্ধতি: ৰাতি 12 বজাৰ পৰা 3 বজাৰ ভিতৰত কাম আৰম্ভ কৰিব। পঞ্চমকাৰ অৰ্থাৎ মদ, মাংস আৰু মাছ দি মা কালীৰ আহ্বান কৰিব। 2টা পুতলাৰ মূৰত মানুহ দুজনৰ নাম লিখি মাটিত থৈ 2টাৰ মূৰ এটা আনটোৰ পৰা দূৰৈত ৰাখিব। প্ৰতিটো মন্ত্ৰ জপৰ লগে লগে চুৰিৰে 2টা পুতলাৰ মূৰ এটা আনটোৰ পৰা আৰু দূৰলৈ ঠেলি দিব। মন্ত্ৰ 21 মালা প্ৰত্যেক ৰাতি জপ কৰিব লাগিব। মুঠ 7 দিন বা 11 দিন এই কাম কৰিব লাগিব। মন্ত্ৰৰ পূৰ্ণ ৰূপ: যদি অধিক শক্তি লাগে বা সোনকালে কামটো সফল হ'ব লাগে, তেনেহ'লে এনেদৰে পূৰ্ণ ৰূপত মন্ত্ৰ জপ কৰিব। ওম নমো ভগৱতী কালী কৌমাৰী ৰক্ত চামুণ্ডে ফট ফট স্বাহা। অমুক অমুক্য বৈৰং কুৰু কুৰু। অমুকৰ ঠাইত দুজন মানুহৰ নাম দিব লাগে। মন্ত্ৰ সিদ্ধ হ'ল নে নাই বা মন্ত্ৰটো সফল হ'ল নে নাই, এই উপায়েৰে আপুনি জানিব পাৰিব। যদি কামটো শুদ্ধ হৈছে, তেনেহ'লে 7 দিন বা 11 দিনৰ দিনা 2টা পুতলাৰ মূৰ নিজে নিজে বিপৰীত দিশলৈ ঘূৰি যাব। সপোনত মা কালীক ভয়ংকৰ ৰূপত দেখা পাব। 15ৰ পৰা 21 দিনৰ ভিতৰত দুজনৰ মাজত কাজিয়া আৰম্ভ হৈ সম্পৰ্ক চিৰদিনৰ বাবে ভাঙি যাব। শেষ সতৰ্কতা: এই মন্ত্ৰ কেৱল শত্ৰুৰ দ্বাৰা আক্ৰান্ত হৈ নিজৰ জীৱন ধ্বংস হৈছে তেনে ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব। প্ৰেমৰ বাবে বা স্বাৰ্থৰ বাবে কৰিলে সাধকৰ ঘৰ পৰিয়াল নষ্ট হয়। যদি আপুনি সঁচাই বিপদত আছে, তেন্তে কোনো বিশ্বাসযোগ্য তান্ত্ৰিক বা গুৰুৰ সান্নিধ্যতহে এই কাম কৰিব। নিজে অকলে কৰিলে বিপদ হ'ব পাৰে। জয় মা কালী।